নমস্কাৰ। তো আপুনিও যদি ইতিমধ্যে ইউটিউব চেনেল এটা খুলি লৈছে আৰু ভিডিঅ' আপলোড দি আছে, কিন্তু আপোনাৰ ভিডিঅ'ত 2টা 3টা 5টা 10টা এনেকৈ ভিউ আহি আছে, তাৰ বেছি ভিউ অহা নাই, যিকেইটা ভিডিঅ' এটা আপলোড দিয়াৰ টিপছ বা যিকেইটা পইণ্ট ভিডিঅ' এটা আপলোড দিয়াৰ বাবে কি কৰিব লাগিব আৰু কি কাম থাকিব, এই সকলোসমূহ কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কোৱা হ'ব। তো বন্ধুসকল, ইউটিউব চেনেল এটা আপোনালোকেও খুলিছে আৰু ভিডিঅ' আপলোড দি আছে। হয়তো আপুনি সদায় এটাকৈ ভিডিঅ' নাইবা এদিনৰ মূৰত এটা বা 2টাকৈ ভিডিঅ' এনেকৈ যদি দি আছে, তেনেহ'লে ঠিকে আছে, পাৰিলে আপুনি কণ্টিনিউ কৰিব লাগে। সদায় ডেইলি এটাকৈ বা আপুনি যদি এদিনত 2টা বা 3টা যদি ভিডিঅ' বনাব পাৰে, কিন্তু 2টা 3টা ভিডিঅ' এদিনতে আপলোড নিদি আপুনি ডেইলি এটাকৈ লং ভিডিঅ' আপলোড দিব পাৰে, তেনেহ'লে ইউটিউবৰ যিটো এলগৰিদম, এই এলগৰিদমে আপোনাৰ চেনেলটোত তেতিয়াহে ভালকৈ ছাপোৰ্ট কৰিব আৰু আপোনাৰ চেনেলটোত ৰিচ বঢ়াবলৈ সক্ষম হ'ব। আৰু ৰিচটো ডাউন হ'ব দিবলৈ নিদিব, আৰু যিটো ৰিচ চেনেলৰ ইয়াক সদায় মেইনটেইন কৰি ৰাখিব লাগিব, নহ'লে আপোনালোকৰ ইউটিউব চেনেলৰ যিটো ৰিচ সেই বস্তুটো ডাউন হৈ গ'লে আপোনালোকৰ চেনেলত বেয়াকৈ এফেক্ট কৰিব পাৰে। তো তাৰ বাবে লং ভিডিঅ' কণ্টিনিউৱাছলি এটাকৈ আপলোড দিয়াৰ চেষ্টা কৰক, আৰু আপলোড দিয়াৰ আগতে ডাইৰেক্ট আপোনালোকে যিটো YT ষ্টুডিঅ' এপ আছে, এই এপটোৰ পৰাও আপলোড দিব পাৰিব ভিডিঅ'বিলাক। আৰু যদি ইউটিউব এপত যদি আপোনালোকে ডাইৰেক্ট আপলোড কৰি আছে ভিডিঅ'বিলাক, তেনেহ'লে ইউটিউব এপেদি আপোনালোকে আপলোড কৰক ভিডিঅ'টো, কিন্তু ইউটিউব এপেদি ডাইৰেক্ট আপোনালোকৰ সেই আপলোড কৰা ভিডিঅ'টো পাব্লিক নকৰিব, আনলিষ্টেড কৰি ৰাখিব। আৰু সেই ভিডিঅ' আপলোড দিয়াৰ এটা টাইম মেইনটেইন কৰিব লাগে ডেইলি, আৰু সেই একেটা টাইমতে যোৱাকালি যদি আপুনি ৰাতিপুৱা ধৰক 11টা বজাত দিছিল, তেনেহ'লে সেই 11টা বজালৈকে সদায় সেই 11টা বজাতে ভিডিঅ' আপলোড দিয়াৰ পৰা কৰক, বা আপলোড যদি আপুনি দিছেও তেনেহ'লে পাব্লিক নকৰিব। সেই একেটা টাইমতে যদি 11টা বজাত যদি আপোনালোকে ভিডিঅ'টো পাব্লিছ কৰে ডেইলি, তেনেহ'লে সেই 11টা বজাতো আপোনালোকে ফিক্স কৰি লওক, মৰ্ণিং 11 AM ভিডিঅ'টো পাব্লিক কৰিব আৰু ভিডিঅ'টো 11টা বজাতে আপলোড দিয়াৰ প্ৰয়াস কৰিব। তেতিয়াহ'লে ভালকৈ আপোনালোকৰ চেনেলত ভিউ আহিব, আৰু ভিউ অনাৰ বাবেও কেইটামান গুৰুত্বপূৰ্ণ ছেটিং আছে। সেই ছেটিংকেইটা কেনেকৈ কৰিব লাগিব এই ভিডিঅ'টোৰ যোগে আপোনালোকক দেখুৱাই দিয়া হ'ব, ছেটিংকেইটা কৰি। যিটো YT ষ্টুডিঅ' এপ আছে, এই YT ষ্টুডিঅ' এপটোত সোমাই যাব, আৰু সোমাই গৈ ইয়াতে একদম ওপৰত ইয়াতে এটা প্লাছ এটা বুটন আছে, এটা আইকন আছে, এই প্লাছ আইকনটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লং ভিডিঅ'টো ইয়াতে যদি চিলেক্ট কৰে, তেনেহ'লে চিলেক্ট হৈ যাব আৰু আপলোড হ'ব। মই এটা এনে ভিডিঅ' আপোনালোকক দেখুৱাবৰ বাবে চিলেক্ট কৰি ল'ম, আৰু মই এই ভিডিঅ'টো চিলেক্ট কৰি লৈছোঁ। এইটো মই যদি শ্বৰ্টছ ভিডিঅ' ইয়াতে যদি মই চিলেক্ট কৰি লওঁ, তেনেহ'লে সেই ভিডিঅ'টো শ্বৰ্টছত গৈ কিনে আপলোড হ'ব। আৰু আপলোড কৰাৰ আগতে কেইটামান ছেটিং আছে, সেই ছেটিংকেইটা আপোনালোকে ভালদৰে মন কৰিব। ভিডিঅ'টো চিলেক্ট কৰাৰ পিছত ইয়াতে ভিডিঅ'টোৰ নাম লিখি ল'ব, যিকোনো নাম লিখিব পাৰে, আৰু নামটো লিখি তাৰপিছত ইমজি লগাই দিব কেইটামান, আৰু তাৰপিছত ইয়াতে হেছটেগো লগাব। এনেকৈ নামটো লিখি তাৰপিছত ইয়াতে যদি আপোনালোকৰ আনলিষ্টেড হৈ থাকে, তেনেহ'লে আনলিষ্টেড কৰি ৰাখিব। যদি আপোনালোকৰ টাইমটো যোৱাকালি যি টাইমত ভিডিঅ'টো আপলোড কৰিছিল সেই টাইমটো যদি আপোনালোকৰ নহয়, তেনেহ'লে আনলিষ্টেড কৰি এইটো আপলোড কৰিব। আৰু এইটো আনলিষ্টেড এনেকৈ আনলিষ্টেডত ক্লিক কৰি ইয়াতে বেক মাৰিব, আৰু তাৰপিছত এইটো যিটো অপশ্যন আছে, এই বস্তুটো ইয়াতে য়েছ ইটছ মেড ফৰ কিডছ, এই বস্তুটো আপোনালোকে কোনো ভিডিঅ' আপলোড কৰাতে চিলেক্ট নকৰিব। ভিডিঅ' এটা আপলোড কৰাৰ সময়ত আপোনালোকে
অকল যিটো তলত আছে অপশ্যন দ্বিতীয় অপশ্যনটো নো ইটছ নট মেড ফৰ কিডছ। যদি আপোনালোকৰ ভিডিঅ'টো কাৰ্টুন বনাইছে বা সৰু বাচ্চাৰ কাৰণে বনাইছে, তেতিয়াও ওপৰৰ 1 নম্বৰ অপশ্যনটো চিলেক্ট নকৰিব। বাচ্চাৰ কাৰণে যদি আপোনালোকে ভিডিঅ' বনায় বা যদি কাৰ্টুন ভিডিঅ' বনায়, যিটো সৰু ল'ৰা ছোৱালীসকলেও চাব পাৰে, তাৰ বাবে কেতিয়াও আপুনি এইটো অপশ্যন চিলেক্ট নকৰিব। নো ইটছ নট মেড ফৰ কিডছ এইটো অপশ্যনতে চিলেক্ট কৰি এইটো বেক মাৰিব আৰু এইটো অপশ্যনতহে আপলোড কৰিব। তাৰপিছত তলৰ পিনে আহিব আৰু যিটো কমেণ্টছ আছে এই কমেণ্টছটো অন কৰি ৰাখিব আৰু ইয়াতে বেছিক যিটো আছে এইটো বেছিক হৈ থাকিব। তাৰপিছত বেক মাৰিব আৰু তাৰপিছত আপলোড শ্বৰ্টছত ক্লিক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ আপলোড হৈ যাব। কিন্তু ভিডিঅ'টো কোনেও দেখা নাপাব, যিহেতু আপোনালোকে ভিডিঅ'টো আনলিষ্টেড কৰি আপলোড কৰিছিল। তো তাৰ বাবে যদি আপোনালোকৰ ভিডিঅ'টো আজি 11টা বজাতে আপলোড কৰি আছে, তেনেহ'লে এইটো পাব্লিক কৰিব আৰু তাৰপিছত এইটো বেক মাৰিব আৰু তাৰপিছত এইটো আপলোড শ্বৰ্টছত ক্লিক কৰিব। তাৰপিছত ভিডিঅ'টো আপোনালোকৰ আপলোড হ'ব আৰু লগে লগে পাব্লিক হ'ব, লগে লগে আপোনালোকৰ ভিডিঅ'টোত ভিউ আহিবলৈ আৰম্ভ হ'ব। এইটো শ্বৰ্টছ ভিডিঅ'বিলাক আপোনালোকে এনেকৈ আপলোড কৰক, তেতিয়াহ'লে আপোনালোকৰ শ্বৰ্টছত বেছি ভিউ অহাৰ সম্ভাৱনা আছে। তো এনেকৈ আপলোড কৰিব। আৰু যদি লং ভিডিঅ' আপলোড কৰে, তেনেহ'লে আপোনালোকে এইটো এপৰ পৰা আপলোড কৰিব পাৰে আৰু YT এপৰ পৰা আপলোড কৰিব পাৰে, আৰু নহ'লে ইউটিউব যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটোত সোমাই গৈ ইয়াতে যিটো প্লাছ আইকন আছে ইয়াৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো শ্বৰ্টছ হয়, তেনেহ'লে ইউটিউবত শ্বৰ্টছ যিটো ছেকশ্যন আছে শ্বৰ্টছৰ, সেই শ্বৰ্টছৰ ছেকশ্যনতে আপলোড হ'ব আৰু সেইটো যিটো শ্বৰ্টছ যিটো অপশ্যনত প্লে হয় ভিডিঅ'টো, যিটো চুৱাইপ আপ কৰোঁতে মানে আহিয়ে থাকে সেই বস্তুটোৱে তেতিয়া শ্বৰ্টছত গৈ কিনে তাতে প্লে হ'ব আৰু এই ভিডিঅ'টো আপোনালোকৰ শ্বৰ্টছতে আপলোড হ'ব। লং ভিডিঅ'টো আপলোড কৰিবলৈ হ'লে লং ভিডিঅ'টো এনেকৈ চিলেকশ্যন কৰি লোৱাৰ লগে লগে নেক্সট আহিব আৰু তাৰপিছত ইয়াতে লং ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ডিছক্ৰিপশ্যন বক্সটো আহি যাব। চৰি, এইটো ডিছক্ৰিপশ্যন বক্স নহয়, এইটো হৈছে টাইটেল বক্স। ইয়াতে আপোনালোকে ভিডিঅ'টোৰ টাইটেলটো লিখি দিব, যি লিখে, আৰু ইয়াতে টাইটেলৰ পিছত ডিছক্ৰিপশ্যনত লিখিব। ডিছক্ৰিপশ্যন লিখিবৰ বাবে আপোনালোকে এটা ভাল ৱেবছাইট আছে, তাতে AI ৱেবছাইট হয়, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ৱেবছাইট। এই ৱেবছাইটৰ পৰা আপোনালোকে ভিডিঅ'ৰ টাইটেল বনাব পাৰিব আৰু ডিছক্ৰিপশ্যনো তাৰ পৰাই আপোনালোকে লিখিব পাৰিব। তো যিটো ChatGPT আছে এই প্লেটফৰ্মত গৈ ChatGPTত আপোনালোকে নেম আৰু ডিছক্ৰিপশ্যন জেনেৰেট কৰিব পাৰিব, একেবাৰে বিনামূলীয়া হয়। আৰু ইয়াতে ডিছক্ৰিপশ্যন লিখি এইটো বেক মাৰিব আৰু তাৰপিছত এইটো আনলিষ্টেড যদি হৈ থাকে, তেনেহ'লে এইটো আপোনালোকে পাব্লিক কৰিব। আৰু টাইম যদি আপোনালোকৰ সেই টাইমে নহয়, তেনেহ'লে আনলিষ্টেডে কৰিব। আনলিষ্টেড কৰি এই ভিডিঅ'টো আপোনালোকে ৰাখিব আৰু একেটা টাইমতে ভিডিঅ'টো পাব্লিক কৰি আপলোড কৰি দিব। তাৰপাছত ইয়াতে যিটো অডিয়েঞ্চ যিটো অপশ্যন আছে, এই অডিয়েঞ্চৰ অপশ্যনটোত এইটো নো ইটছ নট মেড ফৰ কিডছ এই অপশ্যনটোতে থাকিব আৰু এইটো বেক মাৰিব। তাৰপিছত লোকেশ্যনটো চিলেক্ট নকৰিলেও হয়, কোনো কথা নাই। আৰু এইটো কমেণ্টছটো অন ৰাখি কিনে তাৰপিছত ইয়াতে পেঞ্চিল আইকনত ক্লিক কৰিব আৰু ইয়াৰ পৰা এটা থাম্বনেল চিলেক্ট কৰি ল'ব আৰু সেই থাম্বনেলটো চিলেক্ট কৰি লৈ তাৰপিছত সেই ভিডিঅ'টোত আপলোড যিটো বুটন আছে এই আপলোড বুটনটোত ক্লিক কৰিলে আপোনালোকৰ সেই লং ভিডিঅ'টো লঙৰ যিটো পেজ আছে সেই লং পেজত গৈ কিনে আপলোড হৈ যাব। তো এনেকৈয়ে ভিডিঅ'বিলাক আপলোড কৰিব আৰু থাম্বনেলটো আপোনালোকে খুব ভাল বনাওক, কাৰণ থাম্বনেলৰ ওপৰতে আপোনালোকৰ ভিডিঅ' প্লে হোৱাৰ বা ভিডিঅ'টোত ভিউ অহাৰ সম্ভাৱনা। থাম্বনেলটো এনেকুৱা বনাব লাগে, থাম্বনেলটো তাতে আপোনালোকৰ কপিৰাইট ইমেজ লগাব লাগিব। য'ৰ পৰা ইমেজ লৈ কিনে যদি ব্যৱহাৰ কৰে, তেনেহ'লে ইমেজত আপোনালোকৰ কপিৰাইট লাগি যাব পাৰে। তো তাৰ বাবে ইমেজটো pixel.com বুলি এটা ৱেবছাইট আছে। আৰু যদি থাম্বনেল আপোনালোকে যদি অনলাইনতে বনাব খোজে, তেনেহ'লে কেনভা বুলি এটা পৰ্টেল আছে। এই কেনভা পৰ্টেলত আপোনালোকে থাম্বনেল বনাব পাৰে আৰু যিবিলাক ছবি আপোনালোকে থাম্বনেলত ব্যৱহাৰ কৰিব, এই ছবিবিলাক আপোনালোকে pixel.com-ৰ পৰা তাতে ফ্ৰী কপিৰাইট ইমেজ পাই যাব। সেই ইমেজবিলাক আপোনালোকে ডাউনলোড কৰি কেনভাত ধুনীয়াকৈ এডিট কৰি তাতে থাম্বনেলটো ফ্ৰী
কপিৰাইট ফ্ৰী থাম্বনেল আপোনালোকে তাতে বনাব পাৰিব আৰু থাম্বনেলটো অতি ভাল লগা কৰি বনাওক। অডিয়েঞ্চে কেতিয়াও ভিডিঅ'টো চাই ক্লিক নকৰে, কাৰণ ভিডিঅ'টোৰ আগত থাম্বনেল এটাই চব ভিডিঅ'তে শ্ব' কৰে ইউটিউবত। গতিকে থাম্বনেলটো বহুত অত্যন্ত জৰুৰী বস্তু। গতিকে থাম্বনেলত আপোনালোকে খুব জোৰ দিয়ক, ভালকৈ কাম কৰক থাম্বনেলৰ ওপৰত, তেতিয়াহে আপোনালোকৰ ভিডিঅ'বিলাক ভালকৈ প্লে হ'ব, ভিউ আহিব। থাম্বনেলখন এনেকুৱা কৰক যাতে থাম্বনেলখন একদম পৰিষ্কাৰ দেখা যায়, নিট এণ্ড ক্লিন হয়। তো এনেকৈ থাম্বনেলটো বনাই কিনে ইউটিউবত ভিডিঅ'টোৰ লগত থাম্বনেলটো দিব। থাম্বনেল নিদিয়াকৈ কোনো ভিডিঅ'ই ইউটিউবত আপলোড নকৰিব। খালি শ্বৰ্টছ আপোনালোকে থাম্বনেল নোহোৱাকৈ আপলোড কৰিব পাৰে, আৰু লং ভিডিঅ'ত থাম্বনেলটো লাগিবই, অত্যন্ত জৰুৰী বস্তু লং ভিডিঅ' এটাত ভিউ অনাৰ বাবে থাম্বনেল। ডেইলি লং ভিডিঅ' এটাকৈ আৰু শ্বৰ্টছ ভিডিঅ' 2-3টাকৈ বা 5টাকৈ আপোনালোকে ইউটিউবত আপলোড কৰিব পাৰে। আৰু এনেকৈ যদি কণ্টিনিউ আপোনালোকে 2-3 মাহলৈকে যদি আপোনালোকে কাম কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ মানে ডাউন হৈ থকা বা যিমানে ৰিচ নহয় চেনেল নহওক কিয়, 2-3 মাহ কণ্টিনিউ যদি আপোনালোকে কাম কৰে, তেনেহ'লে সেই চেনেলটো আপোনালোকৰ ৰিচ আপ হ'ব ধৰিব আৰু চেনেলটো গ্ৰ' আপৰ লাইনত যাবলৈ ধৰিব। তো তাৰ বাবে কণ্টিনিউৱাছলি কাম কৰাৰ আৰম্ভ কৰক, আৰু থাম্বনেলৰ ওপৰত বেছিকৈ জোৰ দি কিনে থাম্বনেলৰ ওপৰত কাম কৰক। তো ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, নমস্কাৰ, শুভৰাত্ৰি।